Hello everyone. সকলোকে স্বাগতম জনাইছো কেৰিয়াৰ টেকাৰ ইউটিউব চেনেলটোলৈ। সো যেহেতু আহিবলগীয়া 2024 চনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা APSC আৰিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। কিন্তু আৰু ADR তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ সেপ্টেম্বৰত 15, 22 আৰু 29 সেপ্টেম্বৰত আৰু ADR চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ 20, 27 আৰু 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছিল। আৰু এইটো APSC প্যাটাৰ্নত যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল, কিন্তু কালি আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেসবুক লাইভত আহি কিনে তেওঁ কৈছে যে কি কৈছে আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা শুনিব পাৰিব। সুবিধা লগৰ বাবে আহ্বান জনাইছো। যোৱা পৰহি মই ফেসবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলো। আমি প্ৰত্যেক বছৰ যেহেতু পৰীক্ষা আহিবলৈ 2 বা 3 মাহ 2 মাহ আছে, বিশেষকৈ 2 মাহ আছে, তো সেইকাৰণে প্যাটাৰ্নটো চেঞ্জ কৰাটো এটা গ্ৰহণযোগ্য নহয়, কাৰণ সকলোৱে আমি প্ৰিপাৰেশ্যন কৰি আছো যে MCQ টাইপত এক্সাম হ'ব বুলি। আৰু APSC বুলি ক'লে কি হ'ব, APSC বুলি ক'লে মানে ৰিটেন হ'ব লাগিব, ৰিটেন টেষ্ট দিব লাগিব। তো ৰিটেন দিয়াটো অলপ ডেছক্ৰিপটিভ টাইপৰ হ'ব, মানে তো ডেছক্ৰিপটিভ টাইপত এতিয়া প্ৰিপাৰেশ্যন কৰাটো সিমান সম্ভৱপৰ নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আৰু 2-3 দিনৰ পিছত ভালকৈ তেওঁ আলোচনা বা বিবেচনা কৰি কিনে তেওঁ MCQ টাইপত লাগিলে মেইনছৰ এক্সামেই হওক, যেনেকৈ SSC এক্সামত প্ৰিলিমছ আৰু মেইনছ এক্সাম হয়, সেইটো MCQ টাইপতে হয়। তেনেধৰণে হ'লে মানে আৰু ভাল হ'ব। নহ'লে আগৰ প্যাটাৰ্নতে এটা পৰীক্ষা পাতি কিনে মানে কেৱল মাত্ৰ Tier 1 বা এটা পৰীক্ষা পাতি কিনে নেক্সটটো কম্পিউটাৰ বা ভাইবা ল'লে মানে ভাল হয়। যিহেতু পৰীক্ষা কেতিয়া হ'ব এইটো আপোনালোকে গম পাই গ'ল, গতিকে আপোনালোকে পুৰা জোৰ লগাই দিয়ক আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈ আছে কমেণ্ট বক্সত জনাব। যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰা নাই এতিয়াও সময় আছে, আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু এইবাৰ আপোনালোকৰ এটা পষ্ট আপোনালোকে নিশ্চিত কৰক। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।